ইমান গৰম পৰিছে অ। ৰবিনৰ ঘৰো কঠীয়া তুলিও মাতিছিলে। এইকেইটা দিনতে পইচা কেইটা যদি মই গোটাই লব নোৱাৰো দিগদাৰেই হব। গৰমত কৰিবই লাগিব কষ্ট দুখীয়া মানুহ। ঘৰতো যিহে দিগদাৰ হয় মই নকৰিলে চলিবলৈও দিগদাৰ হয়। আকৌ ছোৱালীজনীও এতিয়া গৰম বন্ধ দিলে। ক'ৰবাত বোলে কিবা এটাকে ফুৰিবলৈ যা বুলি দিবলৈও পইচা টকা নাই। কিমাননো ভাবিম আৰু ভাবি ভাবি একদম আমনিহে লাগিছে আৰু দেই ঘৰখনৰ কথা। ছোৱালী অ ছোৱালী কলৈ গ'ল বা এজনী। ৰশ্মিলৈকে ফোন এটা কৰি লওঁ। হেল্ল'। অ কি কৰিছ? মই এনে ঘৰতে বহি আছো হেৰি। অ ক'ত ফুৰিব যাও? মোৰ ফুৰিব যাবলে পইচা ঘৰত বিচাৰিব লাগিব ৰ। মায়ে দিয়ে বা নিদিয়ে এতিয়া কি ঠিক। পইচা মোৰ হাতত এটকাও নাই। ক'ত যাবিনো তহঁতি? অ আৰু কোন কোন যাব? হ'ব ৰ বাৰু মই পইচা পালে মই যদি মাক সুধি চাম পইচা দিলে মই কম বাৰু। তোক তই আহিবিচোন আমাৰ ঘৰলে মাক কবিহি। অ অ ঠিক আছে। ভাত খালি? অ হ'ব ঠিক আছে হ'ব দে। মাক কথাটো কব লাগিব এতিয়া। কলো হয় পইচা এতিয়া মোৰ ওচৰত এটকাও নাই। মাৰ ওচৰত বা আছিল নে পইচা। ছোৱালী তোক ইমান চিৰিয়াছ তই নাই লগৰ এজনীৰ লগত কথা পাতি আছিলো। কি কথা পাতিলি অ তই লগৰ লগত? ৰশ্মিলে ফোন কৰিছো তাহাঁতি ফুৰিবলৈ যায়। অ অৰুণাচললে এতিয়া মোক লগ ধৰিছে 1000কে তুলিছে। কি 1000 টকা? অ তই ক'ত পাবি 1000 টকা? তাকে তুমি দিবা আছে যদি। তুমি দিবা মোৰ ওচৰত পইচা থাকিলেহে মই তোক দিম। তই দেখিছই দেখোন ঘৰখনৰ অৱস্থা। তুমি পইচা নাই নাইকে থাকা ফুৰিবলৈ চব গৈছে গৰম বন্ধ বুলি মই কি ঘৰতে থাকিম নেকি? মাজনী তই এতিয়া ডাঙৰ হৈছ অকণ কথাও বুজিবি আকৌ তই দেখিছই দেখোন ঘৰখনত এসাঁজ খালে এসাঁজলে চিন্তা। কেতিয়াবা সুদা ভাত খাবলগীয়া হয় দেখোন মাৰ দিয়া ভাত। তই আকৌ যদি পইচা 1000 তোক দিবলৈ হয় তেতিয়াহ'লে কি হব কচোন ঘৰখনৰ অৱস্থাটো। মই ভাবিছিলো বোলো এইকেইটা দিনতে পইচা কেইটামান গোটাও কঠীয়া তোলো মাটি ৰুওঁগৈ। পিছত ক'তনো পাম আৰু। নহলে মামাহঁতকে ফোন এটা কৰি পইচা কেইটামান বিচাৰচোন। নাই নাই দেই মই তেনেকুৱা কাম কৰিব নোৱাৰো। কত পাম এতিয়া পইচা চব যাব মই কি ঘৰতে সোমাই থাকিম নেকি? তই যদি যাৱ মামাৰ ঘৰতে দুদিনমান থৈ আহোগৈ বৈ। নাযাও মই তালে মামীয়ে ভাল নাপায়। নহলেনো ক'ত যাবি ঘৰতে সোমাই থাকিবি নেকি মোৰ ইমান পইচা নাই নহয়। তালে যাবলৈ মোৰো মন যায় কিন্তু মামীজনী ইমান বেয়া ভালেই নাপায় কেনেকেনো যাওঁ তালে। চব লগৰ ছোৱালীবিলাক ফুৰিবলৈ গৈছে। কিজানি সলনি হলেই বা তাই এইবাৰ আমি ইমান পটক গৈ নাথাকো ন আগতে গৈ থাকো কাৰণেহে বেয়া পায়। তাতে থৈ আহিম গৈ তোক বৈ নহলে ঘৰতনো কিমান সোমাই থাকিবি এতিয়া ময়ো মাটি ৰুব যাম কঠীয়া তুলিব যাম তই অকলে অকলে ঘৰত সোমাই কি কৰিবি? তুমি থাকিলেহে থাকিম মই অকলে তাত নাথাকো। মই থাকিলে মই কাম নকৰিলে পইচা ক'ত পাবি আহি পিনি খাবলৈ তোৰ দেখোন আকৌ স্কুলতো গলে পইচা দৰকাৰ হবই। অকণ বুজিবি ডাঙৰ হৈছে ন ছোৱালী যা মোমায়েকৰ ঘৰলৈকে ওলাগৈ যা তোক থৈ আহোগৈ কাইলৈ পৰা মই কঠীয়া তুলিব যাব পাৰিম তেতিয়া বা পৰহিলৰ পৰা হলেও যাম। এৰাতি থাকি দিম লাগিলে মোমায়েকৰ ঘৰত তই থাকিবি কেইদিনমান। সেইবোৰ লগৰ ছোৱালীৰ লগত গলৈ যাওঁ তোলৈ যাওঁ ভৰি নিমেলিবি আৰু দেই তই। অকন ঘৰখনৰ কথা ভাবিবি তোৰ লগৰ ছোৱালী আছে ন ঘৰৰ অৱস্থা ভাল বাপেকে চাকৰি কৰে সিহঁতে 1000 নালাগে 10,000 যাব আকৌ তোৰ আকৌ তেনেকুৱা নহয় নহয় বাপেক এটা নাইকিয়া মইহে তোক খুজি কৰি খুৱাইছো তই অকণ বুজি পাবি আকৌ মাৰৰ কথাটো। লগৰ ছোৱালীয়ে উৰিব গ'ল যে তই উৰিব নাযাবি। হ'ব দিয়া। অকমান কথা কলে বেয়াই পায় এতিয়ানো মইনো ক'ৰ পৰা আনি দিম পইচা ইমান খিনি আৰু মোমায়েকহঁতকো সুধিব নোৱাৰো নহয় ভাল নালাগে নহয় এতিয়া মই বিয়া হৈ আহিলো ইমান বছৰ হ'ল আৰু মোক এতিয়া মোমায়েকহঁতে কিমাননো দি থাকিব। আৰু মই এইবোৰ লোকক পইচা সুধিবও বেয়া পাওঁ বুঢ়া বাৰী সোমালে এইবোৰ বেয়া কথা নহয় তই অকণ কথা বুজিবি দেই। বেটেৰী চলা মানুহটোৱে ক'লে বোলে পদূলি মুখত নমাই থৈ যাম দেখিছানে কেনেকে আধা বাটতে এৰি দিলে এইবোৰ বৰ বদমাছ দেই। সেইকাৰণে এখন গাঁৱলৈ আহি বেয়া পাওঁ ইমান খোজ কাঢ়িব লাগে মই। একো নহয় দে খোজ কাঢ়িলে ভাল হে তইও বৰ একদম খোজ চোজ কাঢ়িব নোৱাৰ দেই। পালোহি মোমায়েকৰ ঘৰত যি টি কৰি নাথাকিবি আকৌ দেই মামীয়ে বেয়া পাব। যি গৰম পৰিছে খিৰিকীখন মেলি থওঁ। কাম কৰা মানুহজনীও ঘৰলৈ অহা নাই নহয়। কাপোৰ কেইটামান ধুৱাবলে আছিলে। ঘৰটোও মুচিব লাগিছিলে।
মুচিবলৈ মন যোৱা নাই, যি গৰম উঠিছে। বহিয়ে লওঁ নেকি, ভাতো বনাবলগীয়া আছে। বাহঁতৰ ঘৰৰ পৰাই আহোগৈ বুলি ভাবিছো, সিহঁতো ল'ৰা ছোৱালী কেইটা স্কুল বন্ধ দিলে। বাইলে ফোন এটাই কৰি লওঁ নেকি, তেনেহ'লে যাম বুলি। ফোনটো ক'ত থলো জানো পাই। মামীয়ে গম নাপায় নহয়, দৰজাখন হেৰি কৰিলে নহ'ব। বোৱাৰী, অ বোৱাৰী, 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 অ বোৱাৰী, বোৱাৰী, কোনে চিঞৰি আছে ইমান? দৰজাখনতো ইমান ধাম ধাম মাৰিছে। কোননো? অ মই বা আহিছিলো। কোন? মই বাইদেউ হয়, দৰজাখন খোলা। আমাৰ ঘৰত চাউল দালি দিব নাই ৰে। আকৌ দৰজাখন ঠকিয়াই আছে যে। কোননো? আমি আহিছিলো। বাইদেউ আপুনি? অ। খবৰ এটাতো দি আহিব পাৰিলেহেঁতেনে। ঘৰখনলৈ আহিবলৈনো কি খবৰ দিব লাগে আৰু, সেইকাৰণে গুচি আহিলো আৰু এনেকে সময়ো নাই। হ'লেও আপুনি ফোন এটা কৰি আহিব লাগিছিলে। মই এতিয়া বাইদেউ ঘৰলৈ যাম বুলি ভাবিছিলো যে। অ। যোৱাকেইদিন দিগদাৰে আছিলে। অ সেইটো হয় বাৰু। আহ ছোৱালী। ঘৰত চব আহিছে নেকি? এ তাই আৰু মইহে আৰু। অ। ইমান গৰম দেই। অ আমাৰ ইয়াত গৰমেই। অ ভাইটি নাই নেকি? নাই ডিউটিলৈ গ'ল। অ অ তাক যে লগেই নোপোৱা হলো, নহাও হলো নহয় তেনেকে আগত তেনেকে। অ পানী এগিলাচ দিয়া আকৌ, বহুত গৰম উঠিছে। অ মই পাহৰিছিলোৱে। অ মামীয়েও দেখিছ নহয়, ভালকে থাকিবি। মামীয়েও আগত যি টি নকবি কথা। তোক ইয়াত থৈ গলেও চিন্তা হে, তোক অকণ ছোৱালী যি টি কৈ দিবি, পিছত মামীয়ে মোকে বেয়া পাব। কি ছোৱালী বুলিব, ইমান মুখখন চোকা। এতিয়া যেনেকে বহি আছো তেনেকে থাকিবি, মামীয়ে যি কয় তাকে শুনিবি। ময়ো আজি থাকোনে যাওঁগে তেনেকুৱাহে লাগিছে পাই। নাথাকো নেকি, মই যাওঁগৈ নেকি। নাথাকিলেনো ক'ত যাবি, থাক আকৌ দুদিনমান। ঘৰত থকাই ভাল, ইয়াত থকা সলনি। মামীয়ে আহিছো কেনেকুৱাখন কৰি ফুৰিছে। নাখাওঁ পানী। আৰু তহঁতৰ ঘৰৰ ফালে পানী খিনি মিঠা নেকি? নহয় পানী নাখাওঁৱে বেছি। মই ইমান পানী চানী খাই নাথাকো। এইটো গিলাচ ভালেই দেই, এইটোহে মই খাইছো। অ। বাকী ভালে আছা? আছো। অ। এইক বোলো দুদিনমান থৈ যাওঁ বুলি ভাবিছো তোমালোকৰ ইয়াতে। ঘৰতেনো কিমান সোমাই থাকিব। অ। আৰু এতিয়া স্কুল বন্ধৰ কাৰণেহে, নহলেতো নোৱাৰে আহিবলৈ। অ। তেওঁলোকে কথা পাতিছিলে নেকি? নাই পতা, তালৈ ফোনে কৰা নাই মই। কিনো ফোন কৰিম আৰু। আমিও মানে এফালে ফুৰিব যাম বুলি ভাবিছিলো। অ ক'ত যাবা? এই বাহঁতৰ লগত মানে এই অৰুণাচলৰ ফালে যাম নেকি। অ অ কেতিয়া যাবা? এইটোহে মানে ঠিক হোৱা নাইকিয়া। বাৰু আপোনালোকে হাত ভৰিকেইটা ধুই লওক যাওক, মই চাহ অকন বনাও। অ হ'ব দিয়া। আহ আজিকালি ইমান কথা চথা নকয় নে মোৰখে নামাতে? মনটো ভাল নাই তাইৰ ভাগৰ। তাই মানে ফুৰিব যাব মন আছিলে। অ অ আপোনালোকৰ ৰুম যে সেইফালে নহয়, এইফালেহে দিছে আহক। এইফালে। হ'ব দিয়া। আহিলে আৰু মানে মূৰটো গৰম কৰিবলৈ। এতিয়া নেযাব ন পতককে, থাকিব কেইদিনমান জীয়েকো থাকিব বোলে। ভাবিছিলো ভালকে ফুৰিবলৈ যাম, নাই তেহেঁতৰ ক'তনো যাব নোৱাৰো, আহি পালেহি নহয়। অ ভাইকক তেলিয়াবলৈ আছেই, তেলিয়াই দিলে পইচা লবলৈ আছেই। মোৰ উপায় নাইকিয়া দেই এইবোৰ। আপুনি কাপোৰ নসলালে নি? অ কাপোৰযোৰ খুলিম বাৰু, মই পিছে কাপোৰ আনিব পাহৰিয়ে থাকিলো। অ মই আকৌ নাথাকোকে আহিছিলো যে। হেৰি আকৌ নাই এইহে বোলে মা আজি তুমি থাকি যোৱা। অ মিঠাই নাইকিয়া মানে দোকানলৈ যোৱা মানুহ নাই যে। অ একো নহয় দিয়া, আমি ঘৰৰ মানুহে ইয়াতে বহা। বাকী মাহঁতৰ খবৰ খাতি কেনেকুৱা? মা মানে গৈছেহে, বেছি দিন হোৱা নাইকিয়া। ভালে কৰিছা আৰু খাব লাগে, জীয়াই থকা দিনকেইটাহে আৰু। অ আমাৰ ফালেও কেতিয়াবা পাক এটা মাৰিবা, নে দুখীয়া বুলিয়ে যাবলৈ এৰিয়ে দিলা।
নহয় এই বুলি সেইটো কথা নহয় মানে ঘৰ এৰিব নোৱাৰো যে এখেতৰ ডিউটি থাকে যে সেইটো হয় বাৰু সেইকাৰণে সেইকাৰণে ময়ো জোৰ নকৰো তোমালোকক আৰু তোমালোকে ইমান এটা ধুনীয়া ঘৰতো থাকা আমাৰ আগত থাকিও বেয়া পাবা দিয়াচোন সেইটো হয় বাৰু চাহ হ'লে মোৰ কাপোৰকেইটাকে তুমি কাপোৰ এযোৰ দিবাচোন কাপোৰ অ আপুনি পিন্ধা কাপোৰ তেনেকুৱা নাই বাৰু তথাপিও মই চাব লাগিব বাৰু দেই হ'ব বাৰু দিয়া দিয়ক এতিয়া কিহত পঢ়িছে এইবাৰ মেট্ৰিক দিব অ তুমি আকৌ জানা বুলিয়ে ভাবিছিলো পাহৰিলা চাগে অ এই ফোন কৰিবলৈ সময়ে নাই নহয় হয় দিয়া সেইকাৰণে দিয়া তুমি কাপোৰ এযোৰ দিয়া মোক খুলি ল'ব মানে এই কাপোৰযোৰ বৰ গৰম উঠে পিছে বাইদেউ কথা এটা কওঁ দেই বেয়া নাপাওঁ মানে আপুনি অকমান ভাল কাপোৰযোৰ পিন্ধি আহিব পাৰিলে হয় এইযোৰনো কি বেয়া কাপোৰ এযোৰ ভালেই দেখোন আমাৰ বয়সটো চাই এনেকুৱা কাপোৰহে কয় যি টি পিন্ধিলেও ভাল নালাগে নহয় আকৌ ছোৱালীয়ে কোৱা কাৰণে মই বগা সাজযোৰে পিন্ধিব বিচাৰো তায়ে কয় মা তুমি ৰঙীন পিন্ধিবা বগা পিন্ধিব নালাগে দিয়া হলেও দিয়কচোন মোৰ কাৰণে বাৰু নালাগে ভায়েকৰ কাৰণেও চিন্তা কৰিব লাগিছিলে নহয় সেইটো হয় বাৰু তোমালোকৰ কাৰণে কথাটো বেলেগ কিন্তু আমাৰ কাৰণে এইযোৰে বহুত দামী কাপোৰ আৰু আপোনাৰ এইফালে ব্লাউজটো ফাটিয়ে আছে মই মনেই কৰিব নহলে আপুনি দেখোন ফুলিও নিপিন্ধিলে পাহৰিয়ে থাকিলো লৰালৰিকেও ঘৰত নিপিন্ধা যে মানে অভ্যাসে নাইকিয়া অ মানে অকমান এইফালে আহিলে মানুহবোৰে কবলৈকে ভাল লাগে দিয়কচোন অহাবাৰকে আহিলে ভালকে পিন্ধি দিয়া চিন্তা কৰিব নালাগে তোমালোকে মোৰ পৰা লাজ নোপোৱা দিয়া আৰু জানেই তেহেঁতি মোৰ দেখোন ঘৰৰ অৱস্থা কথা একো নাই দিয়া বলেই নোৱাৰি মোৰ বোলে ধাৰ দেখ সোমাই গৈছে বাইদেউ মই উলিয়াই দিছো ৰব ইমান মই ভাল ভাল কাপোৰ দিবি তেহেঁতক এইযোৰ কাপোৰকে দিম কি ভাবিছে মই ভাল ভাল কাপোৰ দিম মোৰ ওচৰত চাগে পিন্ধিবলৈ পাম বুলি কিন্তু কাপোৰ অনা নাইকিয়া মই ইহঁতি আহিলে বহুত বেয়া পাওঁ তথাপিও মানে বাইদেউ বাইদেউ অ এইযোৰ লওক কাপোৰ ওলাই আহিব নোৱাৰিব নি অ এ লওক ইয়াতকে আৰু আপোনাৰ ওচৰত ভাল কাপোৰ নাই মানে মোৰ ওচৰত ৰাতিটোৰ কাৰণেহে ৰাতিপুৱাকে যামেই গৈ আপুনি আকৌ যিটি কাপোৰ নিপিন্ধে যে সেই দিবলৈ বেয়াই পাওঁ হ'ব দিয়া একো নাই অ চুপাবলৈ আহিছে ভোক লাগিছে খাবলৈ একো এটা দিয়া নাই চাহো দিছে একদম খালি চাহ দিছে ছোৱালী ইয়াতে বহি আছো তই ইমান ভোক লাগিছে মামী একো এটা খাবলৈ দিয়া নাই এতিয়া মই কবলৈও বেয়া পাইছো নহয় আকৌ তাই আহিছো নিজে সুধা পানী নিদিলে অকণ নিজে সুধি খাব লগা হৈছে চাহ অকনো দিছে খালি চাহ দিছে বস্তু আছে থাকিও নাই দিয়া তাকে সেইখিনি কৰি মনে মনে আকৌ শুনিব মই কৈ আহোচোন বোৱাৰী অ বোৱাৰী 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 আহো বাইদেউ হেৰি বেয়া নোপোৱা যদি কথা এটা কওঁ আমাৰ এই মানে ভোক লাগিছিলে বোলে খাবলৈ একোৱে নাই নহয় মেগী চেগিকে থকা কাৰণে বনাই দিব পাৰিলো আমি আকৌ মেগী নাখাওঁ নহয় হ'ব দিয়া তেনেহলে এটা কাম কৰক নহলে আপোনাৰ হাতেৰে বহুত দিন ভাত খাইয়ে খোৱা নাই নহয় ভাতকেইটা আপুনিয়ে বনাওক নহলে হ'ব দিয়া পিছে মাছ মাংস একোৱেই নাই আলু চালুকে দি খাব পাৰিব আৰু একো নহয় দিয়া এইটো কুকাৰ ভাত বনাব জানে নহয় আপুনি কুকাৰত ইমান ভালকে বনাব নাজানো বাৰু হ'ব নাজানে দিয়া সেইভাগে মই এটা কাম কৰো চচপেন এটাকে উলিয়াই তাতে দি ভাত বনাব নহলে হ'ব দিয়া আৰু ইয়াতে আলু আছে আলু ভাজি কি দিব আলুকে ভাজি দিব হ'ব আৰু কঁঠাল খাওঁ বুলি কলে খাব পাৰিব এইয়া কঁঠাল কঁঠাল নাখাওঁ আমিও হ'ব দিয়া ভাতকেইটাকে হলে হ'ব তাই খাই বা তাইও নাখায় কঁঠাল বনাই থাকিলে ভাত মই ইমান গৰমত আহিছো দেখিছেই দেখিও আকৌ মোকে ভাত বনাবৰ কাৰণে লগাই দিছে তেহেঁতৰ নিজৰ বায়েকহঁত আহিলে জানো তেনেকে ভাত বনাব দিব নিজে কৰি খুৱাব লগে লগে চাগে মাছ মাংস আনিব আমাকতো মানুহ বুলিও পুষ্টা নকৰে ছোৱালীজনীনো ক'ত থাকি ভাল পাব
সেইটো বস্তুবোৰ মই বিচাৰি নাপাওঁ আকৌ কলেও বেয়া পাব নকওঁ একো আৰু যে এদিন থাকিব পাৰে থাকক আৰু থাকিব নোৱাৰিলেও নাই মইনো কি কৰিম ইমান গৰম পৰিছে দেই আজি বৰ ভাগৰ লাগিছে বাইদেউ বোৱাৰী ভাত বনাই হৈ গ'ল নি হৈ গ'ল বেয়া নাপায় যদি সৰুকে কাম এটা কৰি দিব নি কোৱাচোন কি কাম মোৰ মানে কঁকালটো বৰ বিষাইছে সাঁতুৰিব পাৰে না কাম কৰা মানুহজনীও অহা নাইকিয়া ঘৰটো বৰ খিচখিচা লাগিছে মই আকৌ ঘৰ চৰবোৰ খিচখিচা থাকিলে বৰ বেয়া পাওঁ আপুনি বেয়া যদি ঘৰটো খাই দিব নি হ'ব দিয়া একো নহয় মই খাই দিম বাৰু নিজৰ ঘৰহে কাম কৰিম